ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখ বুধবাৰ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। শংকৰ গুৰুৱে সকলোকে কৃপা কৰক, তাৰ উদ্দেশ্যে জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব আজি ৰাতিপুৱা 8:03 পৰ্যন্ত। তাৰ পিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বিপদ দোষ থাকিব ৰাতিপুৱা 8:03 পৰ্যন্ত। তাৰ পিছত ত্ৰিপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:47 পৰা 9:17 পৰ্যন্ত, আকৌ 10:56 পৰা 3:05 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:08 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:35। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছা অনুসৰি দৈনিক ৰুটিন সম্পূৰ্ণ হ'ব। ৰাজনৈতিক বা সামাজিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। অৰ্থাৎ আজি মেষ ৰাশি জাতকৰ কৈছে যে আজি আপোনাৰ যি ইচ্ছা তাৰ সেই অনুসৰি আপোনাৰ দৈনন্দিন জীৱন বা দৈনন্দিন জীৱনৰ যি ৰুটিন আছে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আৰু আজি আপোনাৰ ৰাজনৈতিক বা সামাজিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব বুলি কৈছে। আপোনাৰ কামৰ পৰা আশা কৰাতকৈ অধিক সুবিধা পোৱাৰ সম্ভাৱনা আছে। কিছুদিনৰ পৰা চলি থকা ব্যক্তিগত সমস্যা এটাৰ সমাধান পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কামৰ পৰা আপুনি আশা কৰাতকৈ অধিক ফল পাব বুলি কৈছে। আৰু লগতে কৈছে যে কিছুদিনৰ পৰা চলি থকা আপোনাৰ যি ব্যক্তিগত অসুবিধা আছিলে সেইবোৰ আজি সমাধান হ'ব বুলি কৈছে। অসাৱধানতা আৰু এলাহৰ দৰে পৰিস্থিতিয়ে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ ইয়াৰ বাবে কামত পলম হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি অসাৱধানতা আৰু এলাহৰ দৰে পৰিস্থিতিবোৰ আপোনাক অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে, কাৰণ এইবোৰৰ বাবে আপোনাৰ কাম পলম হ'ব বুলি কৈছে। সময় অনুসৰি নিজৰ স্বভাৱত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব। সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ধৈৰ্য আৰু নিষ্ঠা থকাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি সময় অনুসৰি নিজৰ যি স্বভাৱ আছে সেইটো পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব বুলি কৈছে। আৰু সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে আপুনি ধৈৰ্য আৰু নিষ্ঠা থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব। কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দি সমস্যাবোৰ সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ প্ৰতিদ্বন্দ্বীসকলৰ যি কাৰ্যকলাপ আছে সেইবোৰ আপুনি আওকাণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আৰু আপোনাৰ যি ব্যৱসায়িক কৰ্মচাৰী আছে তেওঁলোকৰ পৰামৰ্শও আপুনি মানি চলক। আপুনি নিশ্চয় সফলতা বা সমস্যাৰ সমাধান পাব বুলি কৈছে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ সময় ভাল, পৰিকল্পনা কৰি কাম সম্পূৰ্ণ কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ আপোনাৰ আজি সময় ভাল বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি পৰিকল্পনা কৰি যিকোনো কাম আজি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ শিথিল হ'ব। প্ৰেমৰ সম্পৰ্কত স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সঠিক হৈ থাকিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আপুনি স্থিৰতা বজাই ৰখাৰ চেষ্টা কৰিব লাগিব বুলি কৈছে। নিজৰ সামৰ্থ্যতকৈও অধিক কামৰ বোজা ল'ব নালাগে। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাই আপোনাক আমনি কৰিব, গতিকে খাদ্যাভ্যাস উন্নত কৰক। অৰ্থাৎ আজি আপোনাৰ যি নিজৰ সামৰ্থ্য আছে সেই অনুসৰি আপুনি কাম ল'ব, আৰু যদি তাতকৈ অধিক ল'ব চেষ্টা কৰে তেন্তে আপোনাৰ শাৰীৰিক সমস্যাত ভুগিব লাগিব বুলি কৈছে। আজি আপোনাৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাও আপোনাক আমনি কৰিব, গতিকে আপোনাৰ যি খাদ্যাভ্যাস আছে সেইবোৰ আপুনি সংঘটিত কৰাৰ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজ আপোনাৰ ইচ্ছা অনুসৰি চলিব। কিছু ভাল খবৰো আপুনি পাবলৈ গৈ আছে। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকৰ দৈনন্দিন যি কাম কাজ আছে তাৰ বাবে আপুনি নিজৰ ইচ্ছা অনুসৰি চলাব পাৰিব বুলি কৈছে। আৰু আপুনি আজি কিছু ভাল খবৰো লাভ কৰিব বুলি কৈছে। আপোনাৰ সকলো কাম পৰিকল্পিতভাৱে নিজৰ কামৰ প্ৰতি একাগ্ৰ হৈ থাকিলে সফলতা লাভ কৰিব। কিছু ওচৰৰ বা দূৰলৈ যোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আপোনাৰ যিবোৰ কাম
সকলো কাম আপুনি পৰিকল্পিতভাৱে কৰি আৰু কামৰ প্ৰতি আপুনি একাগ্ৰ হৈ থাকিলে আপুনি নিশ্চয় সফলতা লাভ কৰিব বুলি কৈছে। আৰু আজি আপোনাৰ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। অখাৰ কামৰ সময়ত কটোৱাটো আপোনাৰ গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। শ্বেয়াৰ জল্পনা কল্পনাৰ দৰে ৰিস্কি কামত একেবাৰে বিনিয়োগ নকৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি যদি অখাৰ কামত সময় কটায় তেন্তে আপোনাৰ নিজৰ কামত বাধাৰ সৃষ্টি হ'ব বুলি কৈছে। আৰু শ্বেয়াৰ আৰু যিবোৰ মানে ৰিস্কি কাম বা ৰিস্কি বিনিয়োগ আছে সেইবোৰ আজি একেবাৰে নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আপোনাৰ যথেষ্ট লোকচানৰো সম্ভাৱনা আছে। কাৰোবাৰ পথ প্ৰদৰ্শন লোৱাটো ভাল হ'ব। আৰু আপোনাক কৈছে যে আজি আপোনাৰ লোকচানৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে আপুনি কাৰোবাৰ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আপোনাৰ ব্যৱসায় সম্পৰ্কীয় বেছিভাগ কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। প্ৰতিযোগিতামূলক কাম কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু আপুনি সফলতাও লাভ কৰিব। অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায়ী যিবোৰ সম্পৰ্কীয় কাম আছে সেইবোৰ আপুনি সুচাৰুৰূপে চলাই থাকিব পাৰিব বুলি কৈছে। আৰু যিবোৰ প্ৰতিযোগিতামূলক কাম আছে তাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব বুলি কৈছে। আৰু আপুনি নিশ্চয়কৈ সফলতাও লাভ কৰিব পাৰিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা লেনদেন কৰাৰ সময়ত বিশেষ যত্ন ল'ব লাগিব। মানে আপুনি যদি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেন্তে আপুনি যি ৰাজহুৱা বা মানুহৰ লগত লেনদেন কৰাৰ সময়ত আপুনি সেই বিষয়ে আপুনি বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। বিবাহিত জীৱনত মধুৰতা থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্কত কিবা এটা তিক্ততাৰ সৃষ্টি হ'ব পাৰে। এই সম্পৰ্কবোৰৰ পৰা আঁতৰি থাকিলে ভাল। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বিবাহিত জীৱন মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আৰু আপুনি যদি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ আজি প্ৰেমত তিক্ততাৰ সৃষ্টি হ'ব বুলি কৈছে। স্বাস্থ্য আজি ভালেই হ'ব, একো চিন্তা নকৰিব। ব্যায়াম আৰু যোগাসন কৰিলে আপুনি শক্তিশালী হৈ থাকিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব বুলি কৈছে। গতিকে আপুনি আৰু যদি সুস্থ হৈ থাকিবলৈ মানে যত্ন কৰে তেতিয়াহ'লে আপুনি ব্যায়াম আৰু যোগাসন কৰিলে আপুনি শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ভাল জীৱনশৈলীৰ দ্বাৰা ইতিবাচক ফলাফল লাভ কৰিব। আনৰ পৰা আশা থাকিলে আপোনাৰ কামৰ দক্ষতা হ্ৰাস পাব। অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশিৰ জাতকৰ কঠোৰ পৰিশ্ৰম আৰু উন্নত জীৱনশৈলীৰ ফলত আপুনি ইতিবাচক ফলাফল লাভ কৰিব বুলি কৈছে। আৰু যদি আপুনি কাৰোবাৰ পৰা আজি আশা কৰে বা অন্য ব্যক্তিৰ পৰা যদি কিবা এটা আশা কৰে তেন্তে আপোনাৰ কামৰ দক্ষতা হ্ৰাস পাব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। ধেমালি কৰাৰ সমান্তৰালকে যুৱক যুৱতীসকলে ভৱিষ্যত সম্পৰ্কীয় কাম কাজতো মনোনিৱেশ কৰি থাকিব লাগিব। অৰ্থাৎ আজি আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব লাগিব। আৰু যুৱক যুৱতীসকলে ধেমালিত সময় নষ্ট কৰাতকৈ ভৱিষ্যত সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আগ্ৰহ প্ৰকাশ কৰিলে ভাল হ'ব বুলি কৈছে। অজানিতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি যিকোনো সন্মান বা অৱজ্ঞাই তেওঁলোকক আঘাত দিব পাৰে। অৰ্থাৎ কৈছে যে আজি যদি আপুনি অজানিতেই হওক বা জানি হওক যদি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি আপুনি সন্মান প্ৰদৰ্শন নকৰে বা অৱজ্ঞা কৰে তেন্তে তেওঁলোকৰ মনত আঘাত দিব বুলি কৈছে। লাভজনক চৰ্ত আজি ৰৈ আছে। ব্যৱসায় সম্পৰ্কীয় কাম কাজত গুৰুত্বপূৰ্ণ বিষয়সমূহ ফোন যোগে বা সভাত ইতিবাচকভাৱে আলোচনা কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভজনক চৰ্ত ৰৈ আছে বুলি কৈছে। আৰু ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰ আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আপুনি ফোন যোগে বা কোনো সভা আদি পাতি পেলাই আপুনি ইতিবাচক আলোচনাৰ দ্বাৰা আপুনি সমাধান পাব বুলি কৈছে। নিয়োজিত লোকৰ বাবে কাৰ্যালয়ত এক গেট টুগেডাৰ কাৰ্যসূচী আয়োজন কৰা হ'ব। অৰ্থাৎ যিসকল ব্যক্তি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ কাৰ্যালয়ত আজি পুৰণি কোনো কৰ্মচাৰী অহাৰ ফলত বা কৰ্মচাৰীৰ গেট টুগেডাৰ কাৰ্যসূচী আজি আপোনাৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰতো শৃংখলাবদ্ধ পৰিৱেশ থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয় থাকিব বুলি কৈছে আৰু ঘৰত শৃংখলাবদ্ধ পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যা আজি বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপুনি স্বাস্থ্যক লৈ অসাৱধান নহ'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু আপোনাৰ আজি আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি কিছুমান বিষয়ত আপুনি সফলতা লাভ কৰিবলৈ গৈ আছে, মাত্ৰ সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশিৰ জাতকৰ
কিছুমান বিষয়ত আপুনি আজি সফলতা লাভ কৰিবলৈ গৈ আছে বুলি কৈছে মাত্ৰ আপুনি সময়ৰ সঠিক ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হ'ব যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰক নিশ্চিতভাৱে উপযুক্ত সমাধান পাব অৰ্থাৎ কৈছে যে যদি আপুনি কোনো আজি সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে আপুনি পৰিয়ালৰ সদস্যৰ লগত সেই বিষয়ে অৱগত কৰক আপুনি নিশ্চিতভাৱে সমাধান পাব বুলি কৈছে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে গুৰুত্ব সহকাৰে চিন্তা কৰক অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব অৰ্থাৎ কৈছে যে আজি আপুনি ডাঙৰ সিদ্ধান্ত যদি ল'বলৈ পৰিকল্পনা কৰিছে তেন্তে তাৰ আগতে আপুনি গুৰুত্ব সহকাৰে এই বিষয়ে আৰু অলপ চিন্তা কৰক বা আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে অতিৰিক্ত কামৰ বোজাৰ বাবে স্বাস্থ্যক আওকাণ নকৰিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাম বেছি হ'লেও আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ চেষ্টা কৰিব লাগিব কম্পিউটাৰ আৰু মিডিয়াৰ সৈতে জড়িত ব্যৱসায়ত সুযোগ পোৱাৰ আশা আছে আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত যিকোনো কাগজপত্ৰ সাৱধানে ৰাখক অৰ্থাৎ কৈছে যে আজি যিসকলে কম্পিউটাৰ আৰু মিডিয়াৰ সৈতে জড়িত ব্যৱসায় আছে তেওঁলোকে আজি ভাল সুযোগ পাব বুলি কৈছে আৰু আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত যিকোনো কাগজপত্ৰ আপুনি সাৱধানে ৰাখিব লাগিব বুলি কৈছে ভূমি সম্পৰ্কীয় বিনিয়োগৰ পৰিকল্পনা সফল হ'ব গতিকে ইয়াৰ ওপৰত গুৰুত্ব ৰাখক অৰ্থাৎ কৈছে যে ভূমি সম্পৰ্কীয় যিবোৰ বিনিয়োগৰ পৰিকল্পনা আছে সেইবোৰ আজি আপোনাৰ সফল হ'ব বুলি কৈছে গতিকে ইয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰক বুলি কৈছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব কিন্তু বিবাহৰ বাহিৰৰ প্ৰেমে আপোনাৰ জীৱনত সমস্যা কঢ়িয়াই আনিব আপোনাৰ সমস্যাটো বিশ্বাসযোগ্য ব্যক্তিৰ লগত শ্বেয়াৰ কৰক অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু লগতে শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে কিন্তু বিবাহৰ বাহিৰৰ প্ৰেমে আপোনাৰ জীৱনত সমস্যা আনিব বুলি কৈছে আৰু এই সমস্যাটোৰ বিষয়ে আপুনি কোনো আপোনাৰ বিশ্বাসযোগ্য ব্যক্তিৰ লগত শ্বেয়াৰ কৰি সমাধান কৰক স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু সংগঠিত থাকক চলিত বতৰত খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে অৰ্থাৎ কৈছে যে আজি আপুনি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব আৰু সচেতনো হ'ব লাগিব আৰু লগতে কৈছে যে চলিত বতৰত আপোনাৰ যি খাদ্যাভ্যাস আছে তাৰো আপুনি বিশেষ যত্ন ল'ব লাগিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1 এতিয়া সিংহ ৰাশি জাতকৰ আজি পৰিয়ালৰ যিকোনো সমস্যা আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত কোনোবা এজনৰ সহায়ত সমাধান হ'ব যাৰ বাবে সকলোৱে সকাহ অনুভৱ কৰিব অৰ্থাৎ কৈছে যে সিংহ ৰাশি জাতকৰ আজি পৰিয়ালৰ যিকোনো সমস্যা আপোনাৰ পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায়ত বা নিৰ্দেশনাত সমাধান হ'ব বুলি কৈছে যাৰ ফলত পৰিয়ালৰ সকলোৱে সকাহ পাব বুলি কৈছে বাজেটৰ অৱনতি ঘটাৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে খৰচ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব অৰ্থাৎ আজি আপোনাৰ বাজেটৰ অৱনতি ঘটাৰ বাবে আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ কাম আজি ৰৈ যাব পাৰে বুলি কৈছে গতিকে আপুনি এই ক্ষেত্ৰত খৰচ নিয়ন্ত্ৰণ কৰিলে আপুনি ভাল ফল পাব বুলি কৈছে কিছুমান মানুহে আপোনাক পিঠিৰ পিছফালে সমালোচনা কৰিব পাৰে কিন্তু এই অসাৰ কথাবোৰক আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰি থাকক অৰ্থাৎ কৈছে যে আজি কোনো ব্যক্তিয়ে বা কিছুমান লোকে আপোনাৰ মানে পিছফালে বা আপোনাৰ অজানেতে আপোনাৰ সমালোচনা কৰিব পাৰে বুলি কৈছে কিন্তু আপুনি এইবোৰ কথা যদি গম পায় তথাপিও আপুনি এইবোৰ আওকাণ কৰি নিজৰ যি কৰ্ম আছে তাতে মনোনিৱেশ কৰি থাকিব কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱসায়িক কাৰ্যকলাপ লিক হ'ব পাৰে কৰ্মচাৰীৰ কাম-কাজক আওকাণ নকৰিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যিবোৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আছে বা ব্যৱসায়িক কাৰ্যকলাপ আছে সেইবোৰ আজি আপোনাৰ লিক হ'ব পাৰে বুলি কৈছে মানে ওলাই পৰিব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আজি আপুনি আপোনাৰ কৰ্মচাৰীৰ যিবোৰ কাম-কাজ আছে সেইবোৰকো আপুনি চকু দিব লাগিব বুলি কৈছে অচিৰেই নিয়ন্ত্ৰিত হ'ব প্ৰতিকূল পৰিস্থিতি কৰ্মৰ সন্দৰ্ভত বিষয়াসকলৰ হেঁচাত পৰিব নিয়োজিত লোকসকল অৰ্থাৎ কৈছে যে আপোনাৰ যি এতিয়া সমস্যা চলি আছে বা প্ৰতিকূল পৰিস্থিতি চলি আছে সেইবোৰ অচিৰেই আপোনাৰ নিয়ন্ত্ৰণ হ'ব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ কৰ্মৰ সন্দৰ্ভত আপোনাৰ বিষয়াসকলৰ হেঁচা থাকিব বুলি কৈছে কোনোবা শুভ অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰা হ'ব আৰু সকলো সদস্যই উৎসাহেৰে অংশগ্ৰহণ কৰিব প্ৰেমৰ সম্পৰ্কও মজবুত হ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি কৈছে আৰু ঘৰৰ সকলো সদস্যই উৎসাহেৰে এই মানে সভাত বা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্ক আজি মজবুত হ'ব বুলি কৈছে অত্যাধিক পৰিশ্ৰমৰ ফলত ভাগৰুৱা আৰু বিষৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে বতৰ অনুযায়ী দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস ৰাখক অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক পৰিশ্ৰমৰ ফলত আপুনি আজি ভাগৰুৱা আৰু বিষৰ দৰে সমস্যাৰ অনুভৱ কৰিব পাৰে
গতিকে আপুনি বতৰ অনুযায়ী দৈনন্দিন যিবোৰ কাম কাজ আছে আৰু খাদ্যাভ্যাস আছে সেইবোৰ সংশোধিত কৰি ৰাখিবৰ গুৰুত্ব আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ এই সময়ত নিজৰ ব্যক্তিগত কামত অধিক গুৰুত্ব দিয়ক। কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা সকাহ পাব। অৰ্থাৎ কৈছে যে কন্যা ৰাশি জাতকৰ এই সময়ত যি ব্যক্তিগত কাম আছে তাত আপুনি গুৰুত্ব আৰোপ কৰিব লাগিব আৰু কিছুদিন ধৰি যি সমস্যা চলি আছিলে তাৰ পৰা আজি আপুনি সকাহ পাব বুলি কৈছে। হঠাতে আপুনি কাৰোবাৰ পৰা সমৰ্থন আৰু উপযুক্ত পৰামৰ্শও পাব। অৰ্থাৎ কৈছে যে আজি আপুনি কাৰোবাৰ পৰা সমৰ্থন লাভ কৰিব আৰু উপযুক্ত পৰামৰ্শ লাভ কৰিব বুলি কৈছে। সময় অনুযায়ী নিজকে খাপ খুৱাবলৈ চেষ্টা কৰক, পুৰণি কথাত লাগি নাথাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি সময়ৰ লগে লগে আপুনি নিজকে খাপ খুৱাবলৈ আপুনি চেষ্টা কৰক বুলি কৈছে আৰু পুৰণি যিবোৰ কথা আছিলে বা পুৰণি যিবোৰ বিবাদ আছিলে সেইবোৰত আপুনি আজি পাহৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। ল'ৰা ছোৱালীৰ কাম কাজ আৰু সংগৰ ওপৰতো চকু ৰখাটো প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ যিবোৰ কাম কাজ আছে আৰু সিহঁতৰ যি সংগ আছে তাৰ ওপৰতো আপুনি চকু ৰখাটো প্ৰয়োজনীয় হ'ব বুলি কৈছে। ব্যৱসায়িক কাম কাজৰ পৰিস্থিতি এতিয়াৰ বাবে একেই থাকিব। জনসংযোগ শক্তিশালী কৰক আৰু লগতে আপোনাৰ কামৰ মানদণ্ডৰ প্ৰতিও গুৰুত্ব দিয়ক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি ব্যৱসায়িক কাম কাজ আছে বা কাম কাজৰ পৰিস্থিতি আছে সেইবোৰ এতিয়াৰ বাবে একেই থাকিব বুলি কৈছে। গতিকে আপুনি জনসংযোগ বৃদ্ধি কৰাৰ চেষ্টা কৰিব লাগিব আৰু লগতে আপোনাৰ কামৰ মানদণ্ডৰ প্ৰতিও গুৰুত্ব দিব লাগিব। ব্যৱসায় সম্পৰ্কীয় বিজ্ঞাপনৰ প্ৰয়োজন আছে। পাৰিবাৰিক সুখ আৰু শান্তি থাকিব। ঘৰৰ সৰু ল'ৰা এটাৰ হাঁহিৰ লগত জড়িত ভাল খবৰ লাভ কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পাৰিবাৰিক সুখ আৰু শান্তি বিৰাজ কৰিব বুলি কৈছে আৰু ঘৰত আপোনাৰ সৰু ল'ৰাৰ হাঁহিৰ লগত বা আনন্দৰ লগত জড়িত কিছু ভাল খবৰ আজি লাভ কৰিব পাৰে বুলি কৈছে। শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব। মানসিক স্থিৰতাৰ বাবে ধ্যান ধাৰণা অতি গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব বুলি কৈছে। গতিকে আপুনি মানসিক স্থিৰতা বজাই ৰাখিবলৈ আপুনি ধ্যান ধাৰণা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি হয়তো জ্যেষ্ঠ সদস্যৰ পৰা কিছু উৎকৃষ্ট পৰামৰ্শ পাব, যাৰ বাবে আপুনি যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে আৰু শক্তিৰে সন্মুখীন হ'ব পাৰিব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকে জ্যেষ্ঠ সদস্যৰ পৰা কিছু উৎকৃষ্ট পৰামৰ্শ পাব বুলি কৈছে, যাৰ সহায়ত আপুনি যিকোনো পৰিস্থিতিৰ আজি সন্মুখীন হ'ব পাৰিব। আপুনি যিকোনো পৰিস্থিতিৰ সন্মুখীন আপুনি সম্পূৰ্ণ আত্মবিশ্বাস আৰু শক্তিৰে সন্মুখীন হ'ব পাৰিব বুলি কৈছে। আপুনি আপোনাৰ আন দায়িত্ব ভালদৰে পালন কৰিব। কোনো ধৰণৰ ৰিস্ক ল'বলৈ আপুনি ভয় নকৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি নিজৰ ব্যক্তিগত কাম কৰাৰ উপৰিও আপুনি আন দায়িত্ব আপুনি ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে আৰু আজি কোনো ধৰণৰ ৰিস্ক ল'বলৈ আপুনি ভয় নকৰিব বুলি কৈছে। মহিলাসকলে নিজৰ সন্মানৰ প্ৰতি বিশেষভাৱে সতৰ্ক হোৱা উচিত। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি মহিলাসকলে নিজৰ সন্মানৰ প্ৰতি বিশেষ যত্ন দিব লাগিব বা বিশেষ সাৱধান হ'ব লাগিব বুলি কৈছে আৰু লগতে কৈছে যে নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখিব। খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ভ্ৰমণলৈ যাবলগীয়া হ'লে আপোনাৰ নিজৰ লাগেজৰ প্ৰতি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি আপুনি খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু লগতে কৈছে যে আপুনি ক'ৰবালৈ যদি যাত্ৰা কৰে তেন্তে আপোনাৰ বয় বস্তু নিজেই যত্ন লোৱাৰ চেষ্টা কৰিব লাগিব। ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। ইয়াৰ উপৰিও আয়ৰ উৎসও বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰ শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে আৰু ইয়াৰ উপৰিও আপোনাৰ আয়ৰ উৎসও আজি বৃদ্ধি পাব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অংশীদাৰৰ সৈতে পাৰস্পৰিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে যিসকলে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আছে তেওঁলোকে অংশীদাৰৰ সৈতে পাৰস্পৰিক সম্বন্ধ বজাই ৰাখিব লাগিব বুলি কৈছে। নিয়োজিত লোকসকলে বহুত কাম থকাৰ পিছতো ঘৰত সময় কটাবলগীয়া হ'ব পাৰে। অৰ্থাৎ কৈছে যে যিসকল ব্যক্তি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ নিজৰ কাম থকাৰ পিছতো আপুনি ঘৰত সময় দিব লগা হ'ব পাৰে বুলি কৈছে। প্ৰতিকূল পৰিস্থিতিত আপোনাৰ প্ৰতি পৰিয়ালৰ সকলো সদস্যৰ সমৰ্থনে আপোনাক আত্মবিশ্বাস প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ প্ৰতিকূল পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ লোকে আপোনাক সমৰ্থন কৰিব বুলি কৈছে আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত আপুনি হতাশাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব।
ঋতুভিত্তিক ৰোগৰ প্ৰতিও সাৱধান হোৱাটো জৰুৰী হ'ব। ঘাম আৰু ধূলিৰ দৰে পৰিৱেশৰ পৰা আঁতৰি থাকিব আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব। অৰ্থাৎ আজি আপোনাৰ কৈছে যে ঋতুভিত্তিক ৰোগৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব আৰু লগতে কৈছে যে প্ৰদূষিত পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময়। আজি আপোনাৰ দিনটো সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় কামৰ পৰিৱৰ্তে আপোনাৰ কামত কেন্দ্ৰীভূত হ'ব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকৰ যিবোৰ পৰিকল্পনা থাকিব সেইবোৰ আপোনাৰ কাৰ্যকৰী কৰাৰ বাবে আজি দিন অনুকূল হৈ আছে বুলি কৈছে আৰু আপোনাৰ দিনটো সম্পূৰ্ণৰূপে যিবোৰ অপ্ৰয়োজনীয় কাম আছে সেইবোৰৰ পৰিৱৰ্তে আপোনাৰ নিজৰ কামত কেন্দ্ৰীভূত হ'ব বুলি কৈছে। ঘনিষ্ঠ সম্পৰ্কৰ সহায়ত যিকোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাত সহজ হ'ব। দিনটো সুখৰ হ'ব। অৰ্থাৎ ঘনিষ্ঠ সম্পৰ্কৰ ব্যক্তিৰ সৈতে আপোনাৰ যিকোনো সিদ্ধান্ত লোৱাত আজি সহজ হ'ব বুলি কৈছে আৰু আপোনাৰ লগতে দিনটো সুখেৰে কাটিব বুলি কৈছে। আনফালে আপুনি এনে অনুভৱ কৰিব যেন পৰিস্থিতিটো হাতৰ পৰা ওলাই গৈছে, কিন্তু ধৈৰ্য আৰু সংযমৰ দ্বাৰা সমস্যাটো অতিক্ৰম কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি দিনটোত এনেকুৱা এক অনুভৱ কৰিব যে আপোনাৰ পৰিস্থিতিও হাতৰ পৰা ওলাই গৈছে বুলি ভাবিব, কিন্তু আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে আপোনাৰ সমস্যাটো অতিক্ৰম কৰিব পাৰিব বুলি কৈছে। পে'মেণ্ট বন্ধ হোৱাৰ বাবে আৰ্থিক অৱস্থাত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সামাজিক কাম কাজতো নিশ্চয় সহযোগ কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো পে'মেণ্ট বন্ধ হোৱাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থাত কিছু সমস্যাই দেখা দিব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আজি আপুনি সামাজিক কাম কাজত নিশ্চয়কৈ সহযোগ আগবঢ়াব। ব্যৱসায়ত আপুনি ডাঙৰ সুযোগ পাবলৈ গৈ আছে, গতিকে অসাৰ কথাবোৰত গুৰুত্ব নিদি কামত মনোনিৱেশ কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায় ক্ষেত্ৰখনত এক ডাঙৰ সুযোগ পাবলৈ গৈ আছে বুলি কৈছে, গতিকে যিবোৰ অসাৰ কথা বতৰা আছে সেইবোৰত আপুনি গুৰুত্ব নিদি আপুনি নিজৰ কামতে মনোনিৱেশ কৰি থাকিব। ৰাজনৈতিক বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ বাবে পদোন্নতিৰ ভাল খবৰ আহিব পাৰে আৰু কৈছে যে আজি আপুনি ৰাজনৈতিক যিবোৰ বিষয় আছে সেইবোৰৰ পৰা নিজকে আঁতৰত ৰাখিব বুলি কৈছে আৰু লগতে কৈছে যে যিসকলে বহুজাতিক কোম্পানীত নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে আজি পদোন্নতিৰ ভাল খবৰ আহিব। স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব। বন্ধু বান্ধৱীক লগ পালে মানসিক চাপৰ দিনটোৰ পৰা সকাহ পাব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক বাঢ়িব বুলি কৈছে আৰু বন্ধু বান্ধৱীক লগ পালে আপোনাৰ মানসিক চাপৰ পৰা কিছু হ'লেও সকাহ পাব বুলি কৈছে। ইতিবাচক শাৰীৰিক আৰু মানসিক শক্তি বজাই ৰাখিবলৈ যোগ আৰু ধ্যান ধাৰণাৰ সহায় লওক আৰু কৈছে যে আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তি বজাই ৰাখিব হ'লে আপুনি যোগ আৰু ধ্যান ধাৰণা কৰিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ কিছু সময় নিজৰ আগ্ৰহৰ মনোৰঞ্জন আৰু কাৰ্যকলাপত কটাওক। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকে চলি থকা যিবোৰ ক্লান্তি আছে আপোনাৰ তাৰ পৰা সকাহ পাবলৈ আপুনি নিজৰ কামত যিবোৰ আপোনাৰ কাম কৰি ভাল লাগে সেইবোৰ কামত কিছু সময় কটাওক বুলি কৈছে, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব বুলি কৈছে। মানুহৰ লগত মত বিনিময় কৰিও নতুন তথ্য লাভ কৰিব। বিদেশী সম্পৰ্কীয় যিকোনো পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে শুভ ফলাফল পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপুনি মানুহৰ লগত মত বিনিময় কৰিও আপুনি নতুন তথ্য লাভ কৰিব পাৰিব বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। মনত ৰাখিব যে যদি কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপোনাৰ ইগ' আৰু খঙৰ বাবে পৰিৱেশটো অলপ বিশৃংখল হৈ পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আপোনাৰ ইগ' আৰু খঙক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব, নহ'লে আপোনাৰ পৰিৱেশটো আৰু বিশৃংখল হৈ পৰিব পাৰে বুলি কৈছে। আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটাওক আৰু নিজৰ ওপৰত বেছি দায়িত্ব ল'ব নালাগে, অন্যথা অত্যাধিক পৰিশ্ৰমৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি নিজৰ আত্ম-আলোচনা বা আত্মনিৰীক্ষণৰ চিন্তা চৰ্চাত আপুনি অলপ সময় কটাব লাগিব আৰু নিজৰ ওপৰত আজি বেছি দায়িত্ব নল'ব বুলি কৈছে, অন্যথা আপোনাৰ অত্যাধিক পৰিশ্ৰমৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ৰ প্ৰতিটো কামৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত অপ্ৰয়োজনীয় খৰচৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ আজি অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপুনি প্ৰতিটো কামৰ বাবে আপুনি গুৰুত্বপূৰ্ণভাৱে আপুনি কাম চলাব লাগিব আৰু লগতে কৈছে যে অপ্ৰয়োজনীয় খৰচ আপোনাৰ বঢ়াৰ বাবে আপোনাৰ মানসিক চাপ বাঢ়িব বুলি কৈছে।
আপুনি যিমান কষ্ট কৰিলেও সেই অনুসৰি সুবিধা নাপাব। অৰ্থাৎ কৈছে যে আজি আপুনি কঠোৰ পৰিশ্ৰম বা যিখিনি কষ্ট কৰিব সেইখিনি কষ্টৰ বিনিময়ত আপুনি সেই সুবিধাখিনি নাপাব বুলি কৈছে বা উপযুক্ত সুবিধা নাপাব বুলি কৈছে। কাৰ্যালয়ত আনৰ বিষয়ৰ সন্দৰ্ভত আকাংক্ষিত পৰামৰ্শ নিদিব আৰু আপোনাৰ কাৰ্যালয়ত আজি বেলেগৰ বিষয়ত আপুনি কোনো মন্তব্য নিদিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। সম্পৰ্কৰ মৰ্যাদা বজাই ৰাখিলে পৰিয়ালত সুখ আৰু শান্তি থাকিব, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। অৰ্থাৎ কৈছে যে আজি সম্পৰ্কত যদি আপুনি মৰ্যাদা দিয়ে তেন্তে আপোনাৰ পৰিয়ালত সুখ আৰু শান্তি বাঢ়িব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। অসাৱধানতাৰ বাবে গেছ আৰু গাঁঠিৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ'ব, লগে লগে চিকিৎসা গ্ৰহণ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অসাৱধানতাৰ বাবে আপোনাৰ গেছ আৰু গাঁঠিৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, গতিকে আপুনি লগে লগে চিকিৎসা গ্ৰহণ কৰাব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছুদিন ধৰি বাধাৰ সন্মুখীন হৈ থকা কামবোৰ অতি সহজে কৰিব পাৰিব। খৰখেদা কৰাৰ সলনি শান্তিৰে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকৰ কিছুদিন ধৰি চলি থকা বাধা যিবোৰ কামত আহি আছিলে সেইবোৰ আজি সহজে কৰিব পাৰিব বুলি কৈছে আৰু আপোনাৰ যিবোৰ কাম আছে সেইবোৰ খৰখেদা নকৰি আপুনি শান্তিৰে সম্পূৰ্ণ কৰিব চেষ্টা কৰিব লাগিব। অবৈধ কামত জড়িত নহ'লে আপোনাৰ ভাল হ'ব, অন্যথা আপুনিও বিপদত পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো ধৰণৰ অবৈধ কামত জড়িত নহ'ব, অন্যথা আপুনি বিপদত পৰিব পাৰে বুলি কৈছে। বৰ্তমান সময়ত আয়তকৈ খৰচৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যিকোনো কাম কৰাৰ আগতে বাজেট বজাই ৰখাৰ যত্ন কৰক। অৰ্থাৎ আপোনাৰ আজি বৰ্তমানৰ যি সময় আছে তাত আপুনি আয়তকৈ বেছি খৰচৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে আৰু আপুনি যিকোনো কাম কৰাৰ আগতে আপুনি নিজৰ বাজেট বনাই লওক বুলি কৈছে। ব্যৱসায়িক কাম কাজৰ সৈতে জড়িত ঋণ লোৱাৰ সময়ত পুনৰ চিন্তা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, নতুন চুক্তি হ'ব আৰু সুবিধাও উপলব্ধ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কাম কাজ আছে তাৰ সৈতে জড়িত আপুনি ঋণ লোৱাৰ সময়ত আপুনি পুনৰ বিবেচনা কৰিব লাগিব বুলি কৈছে আৰু লগতে কৈছে যে আজি আপোনাৰ নতুন চুক্তি হ'ব বুলি কৈছে আৰু সুবিধাও উপলব্ধ হ'ব। কৰ্মচাৰীৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব, ইয়াৰ ফলত আভ্যন্তৰীণ ব্যৱস্থাটো প্ৰভাৱ পৰিব আৰু কৈছে যে আজি আপোনাৰ কৰ্মচাৰীৰ সমন্বয়ৰ ক্ষেত্ৰত আপুনি সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে। ইয়াৰ ফলত আপোনাৰ আভ্যন্তৰীণ যি ব্যৱস্থা আছে ব্যৱসায়ত তাতো প্ৰভাৱিত হ'ব বুলি কৈছে। আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব আৰু ঘৰখনত এক সুখদায়ক আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ আজি আপোনাৰ পত্নীৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা আৰু সহায় পাব বুলি কৈছে, যাৰ ফলত আপোনাৰ ঘৰত সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। চৰ্দি আৰু ভাইৰেল জ্বৰৰ দৰে সমস্যা থাকিব, আয়ুৰ্বেদিক চিকিৎসা অধিক উপযুক্ত হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ চৰ্দি আৰু জ্বৰৰ দৰে সমস্যা বৃদ্ধি পাব বুলি কৈছে, গতিকে আয়ুৰ্বেদিক চিকিৎসা আপোনাৰ বাবে উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি ৰুটিনৰ বাহিৰেও কিছুমান বিশেষ কামৰ প্ৰতি আগ্ৰহী হৈ থাকিব। কোনো সমস্যাৰ সৃষ্টি হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ কাম আছিলে দৈনন্দিন কাম আছে তাৰ বাহিৰেও আপুনি বিশেষ কামৰ প্ৰতি আপুনি আগ্ৰহী হ'ব বুলি কৈছে আৰু যদি কোনো সমস্যাৰ আজি সৃষ্টি হয় তেন্তে আপুনি আতংকিত নহ'ব, তাৰ পৰিৱৰ্তে আপুনি সমাধান বিচাৰিবলৈ চেষ্টা কৰিব। ঘৰ বা মাটিৰ লগত জড়িত স্থবিৰ কাম আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু কৈছে যে আজি যদি কোনো ঘৰ বা মাটিৰ লগত জড়িত কোনো কাম আছিলে বা যিবোৰ ৰৈ থকা কাম আছিলে সেইবোৰ আজি আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। যিকোনো নেতিবাচক পৰিস্থিতিত মনোবল বজাই ৰাখক, কোনো বিশেষ কাৰ্যকলাপক লৈ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ নেতিবাচক পৰিস্থিতিত আপুনি আপোনাৰ মনোবল বজাই ৰাখিব লাগিব আৰু কোনো বিশেষ কাৰ্যকলাপক লৈ বেছি চিন্তা নকৰিব বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ যত্ন লোৱাৰ ক্ষেত্ৰত আপোনাৰ কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ আজি কোনো পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন লোৱাৰ ক্ষেত্ৰত আপোনাৰ কোনো কাম আধৰুৱা হৈ থাকিব বুলি কৈছে। চৰকাৰী প্ৰতিষ্ঠানৰ লগত জড়িত ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে। যিসকলে বহিৰাজ্যত পঢ়া শুনা কৰিছে তেওঁলোকে সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি কোনো চৰকাৰী প্ৰতিষ্ঠানৰ লগত জড়িত ব্যৱসায়ত আপোনাৰ অগ্ৰগতি লাভ কৰিব বুলি কৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বহিৰাজ্যত পঢ়া শুনা কৰি আছে তেওঁলোকে আজি সফলতা লাভ কৰিব বুলি কৈছে। অংশীদাৰিত্ব ব্যৱসায়ত কামৰ বিতৰণৰ সন্দৰ্ভত সংঘাত হ'ব পাৰে। অৰ্থাৎ কৈছে যে অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ ব্যৱসায়ীৰ মাজত
আপোনাৰ কামৰ সন্দৰ্ভত বা কামৰ বিতৰণৰ সন্দৰ্ভত আপোনাৰ কাজিয়া হ'ব পাৰে বুলি কৈছে। গতিকে আপুনি পৰিৱেশ সংঘটিত কৰাৰ যত্ন কৰিব লাগিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ উঠিব। প্ৰেমৰ সম্পৰ্কই আপোনাৰ জীৱনৰ সুখ বৃদ্ধি কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰখনৰ পৰিৱেশ সুখদায়ক থাকিব বুলি কৈছে আৰু কোনো বন্ধুক লগ পালে আপোনাৰ পুৰণি স্মৃতিবোৰ সুখৰ স্মৃতিবোৰ সতেজ হৈ উঠিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কই আজি সুখ বৃদ্ধি কৰিব বুলি কৈছে। ছালৰ এলাৰ্জি হ'ব পাৰে, দূষিত পৰিৱেশলৈ যোৱাৰ পৰা বিৰত থাকক। আজি কৈছে যে আপোনাৰ ছালৰ এলাৰ্জিৰ দৰে সমস্যা বা সংক্ৰমণ আদি হ'ব পাৰে বুলি কৈছে। গতিকে আপুনি দূষিত পৰিৱেশলৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি আপোনাৰ পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব, যিটো লাভজনক হ'ব। আপোনাৰ চিন্তাধাৰাক ইতিবাচক আৰু সুষম কৰি তুলিবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় উলিয়াওক। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লাভ কৰিব বুলি কৈছে আৰু যিটো আপোনাৰ বাবে লাভজনক হ'ব। আৰু আপোনাৰ চিন্তাধাৰাক আজি ইতিবাচক কৰি ৰখাৰ যত্ন কৰক আৰু লগতে ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতিও কিছু সময় উলিয়াই লওক। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী উপযুক্ত ফলাফল লাভ কৰিব আৰু যুৱক যুৱতীসকলেও আজি তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত তেওঁলোকে উপযুক্ত ফলাফল লাভ কৰিব বুলি কৈছে। লগতে মনত ৰাখিব যে অসাৱধানতাৰ বাবে আপোনাৰ কামত বাধা আহিব পাৰে। যিকোনো ধৰণৰ কাগজৰ কাম কৰাৰ সময়ত সাৱধান হওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ নিজৰ অসাৱধানতাৰ বাবে আপোনাৰ কামত বাধা আহিব বুলি কৈছে আৰু লগতে আপোনাৰ কাগজৰ কামৰ সময়ত আপুনি সাৱধান হ'ব লাগিব। এই সময়ত বাহিৰৰ কাম কাজক বেছি সময় কটোৱাটো ঠিক নহ'ব। অৰ্থাৎ কৈছে যে এই বৰ্তমান সময়ত আপুনি বাহিৰা কামত বেছি সময় কটোৱাটো আপোনাৰ বাবে ভাল নহ'ব বুলি কৈছে। আপোনাৰ পৰিকল্পনা আৰু কৰ্মক্ষমতাই ব্যৱসায়টোক এক নতুন গতি প্ৰদান কৰিব। আজি আপুনি মাৰ্কেটিং সম্পৰ্কীয় কামত অধিক মনোনিৱেশ কৰা উচিত। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিকল্পনা আৰু কৰ্মক্ষমতাই আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনক এক নতুন গতি প্ৰদান কৰিব বুলি কৈছে আৰু আজি আপুনি মাৰ্কেটিং সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত বেছি আগ্ৰহ প্ৰকাশ কৰাৰ গুৰুত্ব উচিত বুলি কৈছে। আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন অনাৰ পৰিকল্পনাও থাকিব। অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ আভ্যন্তৰীণ যি ব্যৱস্থা আছে তাৰ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰতো আপুনি পৰিকল্পনা কৰিব পাৰে। ঘৰ পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উন্নত সমন্বয় থাকিব। পাৰস্পৰিক সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰ আৰু পৰিয়ালৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব বুলি কৈছে আৰু লগতে কৈছে যে পাৰস্পৰিক সম্পৰ্কতো আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰকৃতিত উত্তেজনা আৰু খিংখিঙীয়া থাকিব। ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বভাৱত উত্তেজনা আৰু খিংখিঙীয়া ভাৱ থাকিব বুলি কৈছে। গতিকে ধ্যান আৰু যোগাসনৰ প্ৰতি আপুনি অধিক গুৰুত্ব দিয়া উচিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।